নমস্কাৰ জিএনআৰচি মেডিটকৰ আন এটা খণ্ডলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। বৰ্তমান সময়ত এটা সমস্যা খুব জটিল ৰূপে দেখা দিছে, সেইটো হৈছে আপোনাৰ কিডনী ষ্টোন। বহুত লোক কিডনী ষ্টোনৰ আক্ৰান্ত হৈছে, তাৰ লগে লগে প্ৰষ্টেটৰ সমস্যা, যিটো সমস্যাই এটা সময়ত গৈ পেলাই কৰ্কট ৰোগৰ ধাৰণ কৰে। প্ৰষ্টেট কেঞ্চাৰ আজিকালি পুৰুষৰ মাজত খুব কমন হৈ পৰিছে। আজি আমি এইবিলাক বিষয় লৈ আচলতে কিয় হয়, কেনেকে হয়, তাৰ পৰা কেনেকে উপশম পাব পাৰি, কি প্ৰতিকাৰ আছে, এইবিলাক কথা পাতিবলৈ আমাৰ মাজত আজি থাকিব জিএনআৰচিৰ এগৰাকী আগশাৰীৰ তেখেত ইউৰলজিষ্ট ডাক্তৰ সৌৰভ কুমাৰ দাস। ডাক্তৰ দাস, মই স্বাগতম জনাইছো। নমস্কাৰ, থেংক ইউ। মই অকণমান আজি জানিব বিচাৰিছো আপোনাৰ পৰা, আমি দেখিবলৈ পাইছে এতিয়া খুব কমন হৈ পৰিছে, সেইটো হৈছে কিডনী ষ্টোন। আমাৰ বহুত কিডনী ষ্টোনৰ আক্ৰান্ত আমি অকণমান দেখো যে আগতে এইটো কথা নাছিলে, আজিকালি কিন্তু লাহে লাহে কিডনী ষ্টোনৰ আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈছে। আপুনি কি ভাবে, কিয় বাঢ়িছে, সমস্যাটো কি? হয়, কিডনী ষ্টোন বা বৃক্কজনিত পাথৰৰ সমস্যাটো লাহে লাহে যিটো আপুনি ক'লে এটা এপিডেমিক হৈ পৰিছে, হয়, এইটো সম্পূৰ্ণৰূপে সঁচা কথা। যিবিলাক আমাৰ ৰিচাৰ্চ হৈ থাকে বা গৱেষণামূলক কাম কাজ চলি আছে, তাত দেখা গৈছে যে আগতকে যিটো আগতে আপোনাৰ পাৰ্চেণ্টেজ আছিলে 0.2% বা 3% আছিলে, ই লাহে লাহে গৈ পেলাই এতিয়া 100জনৰ ভিতৰত 7জন 10জন জেগা অনুযায়ী, লোকেশ্যন অনুযায়ী বেলেগ বেলেগ ভিন্ন ভিন্ন জেগাত 7জনৰ পৰা 11জনলৈ প্ৰত্যেক 100জন মানুহৰ ভিতৰত পাথৰ ধৰা দেখা পোৱা গৈছে। আৰু এটা কথা, এজন মানুহৰ যেতিয়া এবাৰ পাথৰ হয়, আগন্তুক 5 বছৰত সেই মানুহজনৰ 50% চান্সটো বাঢ়ি যায় আৰু পাথৰ হোৱাৰ। তো সেইবিলাক আজিকালি দেখা গৈছে। এই মষ্ট প্ৰবেবলি আপোনাৰ যিবিলাক গৱেষণামূলক কথাত ধৰা পৰিছে যে মানুহৰ জীৱনশৈলী যিটো পৰিৱৰ্তন হৈছে, আজিৰ যুগৰ আগৰ যুগতকৈ যিটো আজিৰ যুগৰ জীৱনশৈলী পৰিৱৰ্তন হৈছে, আমাৰ খাদ্যাভ্যাস পৰিৱৰ্তন হৈছে। আমি আজিকালি মছলাযুক্ত আহাৰ বা ফাষ্ট ফুডত বেছি ডিপেণ্ডেণ্ট হৈ গৈছো। আমাৰ কৰ্মৰাজি এনেকুৱা বৃদ্ধি পাইছে যে আমি পানী খাবলৈ সময় নাপাওঁ। আমাৰ শৰীৰৰ যিটো আমাৰ পানী ৱাটাৰ ইনটেক বুলি কয়, সেইটো আপোনাৰ কমি গৈছে। সেইবিলাক বহুত ক্ষেত্ৰতে আমাৰ পাথৰ যিটো ৰোগৰ কিডনী পাথৰ যিটো হয়, তাত অৰিহণা যোগায়। আচ্ছা, এতিয়া আপোনাৰ কিডনী ষ্টোন পুৰুষৰ ক্ষেত্ৰত বেছি হয় নে মহিলাৰ ক্ষেত্ৰত বেছি? কিবা এনেকুৱা পৰিসংখ্যা আছে নেকি? বেলেগ বেলেগ ষ্টাইজত বেলেগ বেলেগ হয়, তথাপিও আপোনাৰ পুৰুষৰ ক্ষেত্ৰত অকণমান বেছি হয় বুলি কয়। আচ্ছা, কিন্তু আজিকালি দেখা যায় যে মহিলাৰ ক্ষেত্ৰতো লাহে লাহে এইটো বাঢ়ি গৈছে। আপুনি কৈছে যে এটা হ'ল জীৱনশৈলী, আমাৰ জীৱনশৈলী পৰিৱৰ্তন হৈছে, তাৰ লগে লগে খাদ্যাভ্যাস, আমি যিটো খাদ্য খাওঁ। পূৰ্বতে আমি ধৰক মছলা নিদিয়া আমাৰ সাধাৰণ খাদ্য আমি খাইছিলো, কিন্তু আজিকালি মছলাযুক্ত আহাৰ আমি খুব বেছি খাবলৈ লৈছো। তাৰ লগতে আপুনি ক'লে যে পানী কম খোৱা হয়, সেইবিলাক এটা কাৰণ থাকে। গতিকে দৰ্শকৰ মন কৰিব যে যদি আপুনি পানী কম খাইছে, পানী খাবলৈ আৰম্ভ কৰক বেছিকে। তাৰ লগতে আপুনি যদি কিডনী ষ্টোনৰ আক্ৰান্ত হ'ব নিবিচাৰে, আপোনাৰ জীৱনশৈলী সঠিক কৰাৰ চেষ্টা কৰক। জীৱনশৈলী সঠিক কৰা মানে, জীৱনশৈলী সঠিক কৰা বুলি ক'লে কি বুজাব? লাইফষ্টাইল মানে? নিশ্চয়, আমাৰ জীৱনৰ আমি আজিকালি যিটো আমাৰ কৰ্মৰাজি আৰম্ভ হৈছে, আমি দিনটো কামেই কৰি থাকো, আমাৰ জিৰণি ল'বলৈ সময় নাই। তো সেই জিৰণি ল'বলৈ সময় নাথাকিলে আমাৰ পানী খোৱাটো কমি যায়। আমাৰ শৰীৰৰ যি আমি ব্যায়াম কৰিব লাগে, শৰীৰক এক্টিভ কৰি ৰাখিব লাগে, সেই বস্তুটো কমি গৈছে। আমি কৰ্মৰাজিৰ ওপৰত ডিপেণ্ডেণ্ট হোৱাৰ কাৰণে ঘৰৰ আহাৰ খাবলৈ সময় নাপাওঁ, বাহিৰত খাওঁ। সতেজ ফল মূল খাবলৈ সময় নাপাওঁ। যে আমি কিছুমানে ষ্টাৰ্নাছ এক্টিভিটি কৰে, কিছুমান ৰ'দত কাম কৰি থাকে, দিনটো কাম কৰি থাকে, তেওঁৰ ডিহাইড্ৰেশ্যন যিটো হয়, ডিহাইড্ৰেশ্যনটো বাঢ়ি যায়। কিন্তু তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াবিলাকতে আমাৰ এইটো অকণ আগবাঢ়ি গৈছে। গতিকে আপোনালোকে পাৰিলে জাংক ফুডটো পৰিহাৰ কৰক, নহয় জানো? জাংক ফুড এটা অন্যতম কাৰণ, আৰু বহুতে অৰ্ডাৰ দি খাই ৰান্ধিবলৈ সময়ত আমাৰ বহুত লোক আছে যিসকলে কামত ব্যস্ত থাকে, তেওঁলোকে ৰাতি গৈ ৰন্ধা বঢ়া কৰিব নোৱাৰে, অৰ্ডাৰ দি পেলাই খায়। গতিকে এই বস্তুটো আচলতে নিজৰ শৰীৰৰ কাৰণে অলপমান ক্ষতিকাৰক। কাৰণ তাতে আপোনাৰ কি হয়, মেক্সিমাম বস্তুত আৰু আমাৰ জাংক ফুডৰ লগতে আমাৰ যিবিলাক ষ্ট'ৰেজ ফুড থাকে, ষ্ট'ৰ ফুড, তো সেইবিলাক প্ৰিজাৰ্ভেটিভ সাধাৰণতে হাই চল্ট বিলাক ইউজ কৰে, নিমখ। হাই চল্টটো আমাৰ কিডনী ষ্টোনৰ কাৰণে এটা কাৰণ। আৰু আপোনাৰ যিবিলাক আপোনাৰ ডিপলি ফ্ৰাইড, সেই বস্তুবিলাকো এটা কাৰণ হ'ব পাৰে। তাত আৰু কিছুমান বস্তু অক্সিলেট থাকে। অক্সিলেট মানে কি হয়, আপোনাৰ যিবিলাক বিজলীয়া আহাৰ বহুত দিন যদি এটা আমি ফ্ৰিজত থৈ দিওঁ, তাত এই অক্সিলেটৰ পৰিমাণটো বাঢ়ি যাব পাৰে। বা যিবিলাক ভেন্দি জাতীয় বস্তু বা বিজলীয়া কিছুমান বিজলীয় বেঙেনা বা মিঠা আলু, তো সেনেকুৱা ধৰণৰ বস্তুবিলাকো আপোনাৰ অৰিহণা যোগাব পাৰে। মিঠা আলুটো হয় নেকি? হয় বুলি কয়, অক্সিলেটটো থাকে। অক্সিলেটটো হ'ল আপোনাৰ পাথৰৰ অংশ এটা। মানে কি হয়, যেতিয়া কিডনী ষ্টোনটা ফৰ্ম হয়, সি একেদিনাই ফৰ্ম নহয়। আমাৰ শৰীৰত কিডনীৰ কাম হৈছে আপোনাৰ যে আমাৰ শৰীৰৰ যিবিলাক অলাগতিয়াল পদাৰ্থ, ৰক্তৰ অলাগতিয়াল পদাৰ্থবিলাক কিডনীয়ে ফিল্টাৰ কৰি উলিয়াই দিয়ে পেচাবৰ থ্ৰুৰে। সেই উলিয়াই দিওঁতে সেই কিছুমান কণিকা, মিনাৰেলৰ কণিকা কিছুমান তাত
জমা হৈ যায় আচ্ছা যদি আমি সঠিক পৰিমাণে পানী খাওঁ তেতিয়াহ'লে সেই মিনাৰেলৰ কণিকাবিলাক জমা নহৈ পেলাই ৱাশ্ব আউট হৈ যাব পেচাবত ওলাই যাব সেই এটা কাৰণ হ'ল যে আমি পানী খাব লাগে আচ্ছা আপুনি এটা ইণ্টাৰেষ্টিং কথা ক'লে মইতো নাজানিছিলো যে বিজলুৱা খাদ্যই সেইবিলাকে অকণমান সমস্যা বেছি কৰিব পঢ়াব পাৰে কাৰণ তাৰ যিটো অক্সেলেট থাকে এনেই মানুহক কয় যে মিঠালটো বহুত শৰীৰৰ কাৰণে উপকাৰী বেছি খালে হয়তো দিগদাৰ কৰিব পাৰে চব বস্তুৰে বেছিটো বেয়া বা বেঙেনা সেইটো কথা আছে তাতো আপোনাৰ আৰু এটা কথা আছে এই আমি যে খাওঁ যে গাখীৰ খাব নালাগে গাখীৰত কেলচিয়াম থাকে এক্সকিউজ মি তো কেলচিয়াম খালে আপোনাৰ কেলচিয়ামে ষ্টোন ফৰ্ম কৰিব পাৰে সেইটো অকণমান এটা ভুল ধাৰণা এটা আছে যে অক্সেলেটটো আপোনাৰ যদি আমাৰ ইণ্টেষ্টাইনত যায় খাদ্যনলীত থাকে তেতিয়া ই কেলচিয়ামৰ লগত সংযোগ হয় যদি কেলচিয়ামত সংযোগ হয় তেতিয়াহ'লে আমাৰ পায়খানাৰ ৰাস্তাৰে ওলাই যায় শৰীৰৰ বাহিৰলৈ আৰু যদি কেলচিয়ামৰ লগত সংযোগ হ'ব নোৱাৰে আমাৰ পৰ্যাপ্ত পৰিমাণে ইণ্টেষ্টাইনত কেলচিয়াম নাথাকে তেতিয়াহ'লে সেই অক্সেলেটটো বডিয়ে এবজৰ্ব কৰি লয় লৈ পেলাই সি কিডনীৰ মাজেৰে পাৰ হৈ যায় যেতিয়া কিডনীৰ মাজেৰে পাৰ হৈ যায় কিডনীত যদি কেলচিয়াম থাকে সেই কেলচিয়ামৰ লগত লগ লাগে তেতিয়া কেলচিয়াম অক্সেলেট যিটো ষ্ট'ন হয় আমাৰ মষ্ট কমন চবতকে কমন ষ্ট'ন যিটো হয় 90% সেইটো হ'ল কেলচিয়াম অক্সেলেট ষ্ট'ন তেতিয়া আপোনাৰ যিটো ষ্ট'নৰ ভাগ ভাগ আছে বেলেগ বেলেগ ভাগ আছে আচ্ছা কি আছে আপোনাৰ এই বস্তু মষ্ট কমনটো হ'ল আপোনাৰ কেলচিয়াম অক্সেলেট যিটো খাদ্যৰ পৰা হয় এটা আছে আপোনাৰ ষ্টেগন হ'ব পাৰে এইটো ষ্ট্ৰুভাইট ষ্ট'ন বুলি কয় তাত আপোনাৰ কেলচিয়াম এমনিয়াম মেগনেছিয়াম এইবিলাক হয় এইটো কমনলি ইনফেকশ্যনৰ পৰা হয় যিবিলাক আৰু মাইকী মানুহত বহুত ক্ষেত্ৰত দেখা পোৱা যায় ডাঙৰ ডাঙৰ ষ্ট'নবিলাক ফৰ্ম হয় বহুত বছৰৰ পৰা ষ্ট'নটো হৈ থাকে বাৰে বাৰে ইনফেকশ্যন পেচাবৰ ইনফেকশ্যন হৈ পেলাই সেইটো ষ্ট'ন ফৰ্ম হয় এটা আছে আপোনাৰ ইউৰিক এচিড ষ্ট'ন তো ইউৰিক এচিড ষ্ট'নটো যিবিলাকৰ বহুত বেছি আপুনি শুনিছে চাগে হাইপাৰ ইউৰিক এচিড বুলি কয় সেই ইউৰিক এচিডটো গৈ পেলাই কিডনীত পাথৰ সৃষ্টি কৰিব পাৰে সচৰাচৰ সেই পাথৰবিলাক ইউৰিক এচিডৰ পাথৰবিলাক আপোনাৰ কোমল পাথৰ হয় আৰু তাক বহুত ক্ষেত্ৰত আমি ইনিচিয়েল ষ্টেজত প্ৰথমতে আমি এইটো মেডিচিন দি পেলাইও ট্ৰিটমেণ্ট কৰিব পাৰি ইউৰিক এচিডৰ ষ্ট'নবিলাক কিছুমান আছে আপোনাৰ চিষ্টিন ষ্ট'ন বুলি কয় এইটো কিছুমান বেমাৰ আছে ৰোগ আছে যিবিলাক বংশানুক্ৰমে আগবাঢ়ি গৈ থাকে বংশগত বেমাৰ হয় এটা চিষ্টিন ইউৰিয়া এটা সেই চিষ্টিনবিলাক আপোনাৰ বডিৰ চিষ্টিন বুলি যিটো মিনাৰেল আছে সি পেচাবত বডিয়ে বেছিকে উলিয়াই দিয়ে উলিয়াই দিলে আপোনাৰ তেতিয়া সেই চিষ্টিনটো গৈ পেলাই সি এটা চিষ্টিন ষ্ট'ন ফৰ্ম কৰে আমাৰ ষ্ট'নৰ আৰু এটা কোনো আপোনাক কৈ দিছে একেবাৰে কিছুমান এনেকুৱা নহয় যে চব খাদ্যতে আমি এনেকুৱা অকল পাথৰ বঢ়োৱা অৰিহণা সৃষ্টি কৰে কিছুমান পাথৰ আছে যি কিছুমান আমাৰ খাদ্য আছে যিবিলাক খাদ্যই আপোনাক পাথৰ হ'ব নিদিয়ে আচ্ছা কেনে চাইট্ৰেট যিবিলাক বস্তুত থাকে নেমু টেঙা পাথৰ হ'ব নিদিয়ে নেমু খোৱাটো ভাল মানে সেই চাইট্ৰেট যেতিয়া আপোনাৰ শৰীৰৰ পৰা গৈ ব্লাডেৰে গৈ কিডনী পাইগে কিডনী যিবিলাক অক্সেলেট বা এইবিলাক যিবিলাক বস্তু আপোনাৰ কণিকাই সৃষ্টি হৈ ক্ৰিষ্টেল বনাব খোজে সিহঁতক লগ লাগিব নিদিয়ে সেইকাৰণে আমি আমাৰ ৰোগীবিলাক সদায় আমি তেওঁলোকক কওঁ যে কি খাম যি খাই খাব কিন্তু নেমু টেঙা অকণ কুহুমীয়া গৰম পানী দি পেলাই সদায় ৰাতিপুৱা এগিলাচ খাবই খালী পেটত আচ্ছা এইটো খুব ভাল বহুতৰ ঠাণ্ডা কৰি খালে গেছ হ'ব পাৰে এইটো হয় সেইকাৰণে আমি এনেকে জনাও যে তেনেকৈ আপুনি কুহুমীয়া গৰম পানী অকণমান দি পেলাই নেমু টেঙা দি পেলাই চেপি পেলাই এগিলাচ খাব আৰু কোনোবা মৌ ঢালি খায় সেইটো খাব পাৰে মৌ ঢালিটো ভালে মোৰ আকৌ বেলেগ গুণ আছে আচ্ছা এইটো ইণ্টাৰেষ্টিং যদি আপুনি অলপ শংকাত আছে আপোনাৰ ষ্ট'ন হ'ব পাৰে তেতিয়াহ'লে আপুনি নেমু টেঙা খোৱাটো ব্যৱহাৰ কৰক নেমু টেঙা ব্যৱহাৰ কৰক আৰু এটা কথা মোৰ জানিব মন যায় ষ্ট'নত মই দেখিবলৈ পাইছো যে কেতিয়াবা হয় কি কাৰোবাৰ ডাঙৰ কাৰোবাৰ সৰু কাৰোবাৰ মাল্টিপুল হয় আৰু কাৰোবাৰ হয় কি পেইন হয় আৰু কাৰোবাৰ নহয় কিয় হয় বস্তুটো সচৰাচৰ যেতিয়া আপোনাৰ কিডনীত পাথৰ এটা সৃষ্টি হয় সেই পাথৰটো আপোনাৰ কিডনীৰ বহুত ভাগ সৰু কোঠালি থাকে কেলিক্স বুলি কয় সেই কোঠালিত সৃষ্টি হয় আৰু সেই একেদিনাই সৃষ্টি নহয় লাহে 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 গোট মাৰি কণিকাবিলাক গোট মাৰি ক্ৰিষ্টেল হয় ক্ৰিষ্টেলৰ পৰা সৰু এটা বলৰ নিচিনা হ'ব মাৰ্বলৰ নিচিনা হ'ব তাৰ পৰা গৈ ডাঙৰ ডাঙৰ ডিম্বাকৃতি হ'ব পাৰে বা কেতিয়াবা খহটা হ'ব পাৰে চাইনটো তো আপোনাৰ যেতিয়া আপোনাৰ সেই কোষত সোমাই থাকে গহ্বৰটোৰ ভিতৰত তেতিয়া বিষ নহয় কাৰণ পেচাববিলাক ওলাই আছে বেলেগ পিনৰ পৰা যেতিয়া সি তাৰ পৰা যেনেকে আমাৰ গছৰ ফল সুলকি পৰে এনেকে সুলকি পৰে যেতিয়া পেচাবৰ ৰাস্তাটো ব্লক কৰি দিয়ে তেতিয়া আপোনাৰ কিডনীৰ পৰা পেচাবখিনি ওলাই যাব নোৱাৰাৰ কাৰণে কিডনীটো ফুলিবলৈ আৰম্ভ কৰে সেই যেতিয়াই ফুলিবলৈ আৰম্ভ কৰে কিডনীৰ যিটো আৱৰণ থাকে তাত আপোনাৰ বহুত নাৰ্ভ থাকে সেই নাৰ্ভবিলাক ইৰিটেশ্যন হয় সেই তেতিয়াই বিষটো আৰম্ভ হয় অসহ্যকৰ বিষটো আচ্ছা আৰু এইটো মানে মই দেখিছো এইটো হঠাৎ হয় আকৌ মাজে মাজে নহয় যেতিয়া সেই ব্লকটো হৈ যায় তেতিয়াই বিষটো আৰম্ভ হ'ব পাৰে আকৌ যদি বিষটো চাইড কৰি পেলাই পেচাবখিনি ওলাই যাব পাৰিছে তাৰপিছত আপোনাৰ যদি কিছুমান ৰক্তক্ষৰণ হয় তেজ ব্লিডিং হ'ব পাৰে পেচাবত যদি আপোনাৰ পাথৰৰ যিটো আৱৰণ থাকে সেই আৱৰণটো মসৃণ নহৈ পেলাই খহটা হয় তেতিয়া আপোনাৰ তাৰ পৰা ব্লিডিং হ'ব পাৰে আচ্ছা আৰু মাল্টিপল ষ্ট'ন কি হয় মাল্টিপল ষ্ট'ন আপোনাৰ সেই এনেকে যিজন মানুহে
ষ্ট'ন ফৰ্মাৰ বুলি কয়, হা। যোন মানুহৰ ষ্ট'ন ফৰ্মাৰ হয় হা। তেখেতৰ এবাৰ যদি ষ্ট'ন হৈছে হা। হৈ থাকিব পাৰে। ঠিক তেনেকে এবাৰ যদি এটা জেগাত ষ্ট'ন হৈছে দুটা কিডনিটো ষ্ট'ন হ'ব পাৰে। আৰু মাল্টিপল ষ্ট'নবিলাকৰ আপোনাৰ বেলেগ কাৰণো আমি ইভেলুৱেট কৰিব লাগে। হা। কিছুমান টেষ্ট থাকে এনেকুৱা আমাৰ 24 ঘণ্টাৰ পেচাবৰ টেষ্ট কিছুমান থাকে, কিছুমান আপোনাৰ হাইপাৰ কেলচি ইউৰিয়া বুলি কয়, কিছুমানে আপোনাক যে ক'লো ইউৰিক এচিড হা। বা চিষ্টিন ইউৰিয়া বা হাইপাৰ পেৰাথাইৰয়ডিজম, আমাৰ ডিঙিতে এটা গ্ৰন্থি থাকে পেৰাথাইৰয়ড গ্ৰন্থি, হা। তো সি আমাৰ যিটো বডিত কেলচিয়াম যিটো আছে কেলচিয়াম ফচফেট এইবিলাকৰ মেইনটেনেন্সটো কৰে। তো তাত যদি গড়বড় হয় তেতিয়াহ'লে এজন মানুহৰ বাৰ বাৰ ষ্ট'ন বা বহুত বেছি ষ্ট'ন সেইটো হোৱাৰ চান্স বাঢ়ি যায়। সুন্দৰ, আপুনি বৰ বঢ়িয়াকে ব্যাখ্যা দিছে। খালি মোৰ আৰু এটা কথা জানিব মন গৈছে যে আপুনি ক'লে যে ষ্ট'ন বিভিন্ন প্ৰকাৰ আছে, হয়। বেলেগ বেলেগ ধৰণে হয়, কোনটো ষ্ট'ন বেছি ডেঞ্জাৰাছ, শৰীৰৰ কাৰণে বেছি ক্ষতিকাৰক? তেনেকে ক'বলৈ গ'লে অকমান দিগদাৰ। আপোনাৰ যিটো ইনফেকশ্যনৰ পৰা হয় হা। ষ্ট্ৰোভাইট ষ্ট'ন বুলি কয়, হা। তো সেইবিলাক ষ্ট'ন গৈ পেলাই আপোনাৰ ষ্টেক হৰ্ণ টাইপ হয়। ষ্টেক হৰ্ণ মানে আপোনাৰ হৰিণাৰ শিঙৰ নিচিনা আকাৰ লয়, হা। কিডনীৰ চব পিনে আগবাঢ়ি আগবাঢ়ি গৈ পেলাই। তো সেই ষ্ট'নবিলাকত আমাৰ দেখা যায় বেছিভাগ ষ্ট'নৰ ক্ষেত্ৰত কিডনী ফেইল হোৱাৰ চান্স থাকে। আচ্ছা, হয়, কেতিয়াবা আচ্ছা, আপোনাৰ এই কিডনীত হোৱা ষ্ট'নে কেতিয়াবা কিডনী ফেইলিয়ৰ কৰাই দিয়ে? ফেইলিয়াৰ কৰিব পাৰে। অ', এইটো বহুত ডাঙৰ কথা। হয়, যদি কিডনী ব্লক হৈ থাকে, কাম কৰিব পৰা নাই, কিডনী ফুলি যায়, হা। তেতিয়া কিডনী ফেইলিয়াৰ হোৱাৰ বহুত চান্স থাকে। আৰু এটা কথা মই আপোনাক একেখিনি সময়তে সুধিব খুজিছো যে কিডনী ফেইলিয়ৰ আৰু কিডনী বেয়া হৈ গৈছে মানুহৰ, এটা খুব শুনিবলৈ পাওঁ আজিকালি হয়, যে মানুহৰ কিডনী বেয়া হৈ গ'ল, কিডনী ট্ৰান্সপ্লান্ট হয়, হয়। কিয় হ'বলৈ বুলিছে? এই একেবিলাক কাৰণ নে অন্য কিবা কথা আছে? কিডনীটো বেয়া, কিডনী কিয় এফেক্ট হয়? তাত আপোনাৰ বহুত কিডনী ফেইলিয়াৰৰ কাৰণে বহুত বেলেগ বেলেগ কাৰণো আছে বাৰু। হয়। সেইটো আপোনাৰ জেনেটিকৰ পৰা আৰম্ভ কৰি ড্ৰিংকছতো হয়, বেছি ড্ৰিংকছ কৰিলে। ড্ৰিংকছত হ'ব পাৰে, হাইপাৰ টেনশ্যন যিটো মানুহৰ প্ৰেছাৰ বাঢ়ি আছে গম নাপায়, হা। ডায়েবেটিছ, আমাৰ আজিকালি ইণ্ডিয়াতটো এইটো এপিডেমিক হৈছে হয়, হয়, ডায়েবেটিছটো, হয়, হয়। ডায়েবেটিছ সেইবিলাক বিভিন্ন ক্ষেত্ৰত বা কিডনী যদি বাৰ বাৰ ইনফেকশ্যন হৈ থাকে, হা। পাথৰৰ পৰা হ'ব পাৰে, পাথৰ ব্লক হৈ পেলাই কিডনী এনেকুৱা আমি বহুত দেখিছোঁ, সৰু পাথৰ এটাই ব্লক কৰি থৈছে, হা। যিটো পাথৰলৈকে অপাৰেশ্যন কৰিবলৈ 10 মিনিট নালাগে, কিন্তু সেই মানুহে এৱাৰনেছ নাই, বিষৰ টেবলেট খাই পেলাই থৈ দিছে, কিন্তু ফুলি গৈ কাটি পেলাব লগা হৈছে। এনেকুৱাও মই পেচেণ্ট দেখা পাইছো। এতিয়া আমাৰ GNFC হস্পিটেল কিমান সাজু এনেকুৱা কিডনী ষ্ট'ন এইটো কৰিয়ে থাকে, অলপ নৰ্মেল কথা। হয়, লগতে কিডনী আপোনাৰ ধৰক যদি ক'ৰবাত কিডনী বেয়া হৈ যায় তাক ৰিপেয়াৰ কৰা, সেইটো কেনেকে হয়, কি প্ৰচেছ কি আছে? আমাৰ ভাল খবৰটো হৈছে যে GNRCত আমাৰ আজিকালি কিডনী ষ্ট'নৰ কাৰণে হয়। যিটো অত্যাধুনিক আমাৰ লেজাৰ মেচিন প্ৰযুক্তি, হা। থুলিয়াম ফাইবাৰ বুলি কয়, হয়। বহুত কম জেগাতে আছে সেইটো। আচ্ছা, সেইটো আমাৰ ইয়াত উপলব্ধ, থুলিয়াম ফাইবাৰ লেজাৰ। হয়। সেইটো প্ৰক্ৰিয়াৰে আমি 2 চেণ্টিমিটাৰ পাথৰলৈকে উলিয়াই দিব পাৰে। গুড়া কৰি পেলাই পাউডাৰ কৰিব পৰা গৈছে। সাধাৰণতে কি কৰে আপুনি ভিতৰত এইটো হেৰি কৰি পাথৰটো ভাঙি হয়, পেলাই? সৰু এটা কেমেৰা থাকে, সেই কেমেৰাটোৱে পেচাবৰ ৰাস্তাৰে গৈ পেলাই হা। যিটো লেজাৰ আছে সেই লেজাৰটোৱে পাথৰটো গুড়া কৰি আৰু আধা ঘণ্টা 40 মিনিটত আপোনাৰ হয়। মানুহজনে গান শুনি থাকিব। আচ্ছা, কমপ্লিট এনাষ্টেচিয়া নাথাকে, হা। আপোনাৰ আধা এনাষ্টেচিয়া থাকে, হা। গান চান শুনি থাকে, গান শুনি পেলাই কেতিয়াবা চাবও পাৰে, ইচ্ছা কৰিলে চাইও থাকিব পাৰে। এই হস্পিটেলত এদিন থাকি পেলাই নেক্সট ডে সন্ধিয়া ঘৰলৈ গৈ নৰ্মেল কাম কাজ কৰিব পাৰে। আচ্ছা, সেইটো বৰ ধুনীয়া ব্যৱস্থা সেইটো হৈছে, ধুনীয়া ব্যৱস্থা আমাৰ মানে বহুত অত্যাধুনিক আছে। মেচিন আহিছে আপোনালোকৰ। হয়। আৰু কিডনী বেয়া হ'লে এনেকুৱা ধৰণৰ কথা যিটো বেয়া হয়, হ'লে যিটো আপোনাৰ ট্ৰান্সপ্লান্ট ট্ৰান্সপ্লান্ট হয়, সেইটো ট্ৰান্সপ্লান্ট আমাৰ ইয়াত হৈ আছে। কৰে আপোনালোকে? হয়, আমাৰ ট্ৰান্সপ্লান্টটো বেছিকেলি আমাৰ আমি কৰোঁ, আৰু আমাৰ এজন নেফ্ৰলজিষ্ট আছে, হয়। তেওঁ আণ্ডাৰত চাই, তো গোটেইখিনি বস্তু আমি একেলগে এটা টিম আছে, হয়। সেই টিমৰ আণ্ডাৰত এইটো ট্ৰান্সপ্লান্টটো আচ্ছা, কিডনী ট্ৰান্সপ্লান্টৰ আমাৰ ইয়াত যিখিনি অত্যাধুনিক সা সুবিধা সেইখিনি গোটেইখিনি GNFCত আছে। তাত কোনোবা মানে আৰু এটা কথা, কিডনী ডনৰ, কিডনী দিব পাৰে মানুহে, হয়, দিব পাৰে। হা, সেইটো লৈতো কোনো প্ৰব্লেম নাই মানে যোন সেইটো আপোনাৰ কিছুমান লিগেল কিছুমান সেয়া আছে, অ। প্ৰট'কল আছে, হয়। লিগেল প্ৰট'কল প্লাছ আপোনাৰ কিছুমান টেষ্ট আছে, আচ্ছা, যিজন মানে তেওঁক দিব, হয়। তেওঁৰ পৰিয়ালৰ হ'ব লাগিব, ব্লাড হয়। ৰিলেটেড হ'ব লাগে, হয়। তাৰপিছত আপোনাৰ তেওঁৰ লগত কিছুমান টেষ্ট সেই মেচিং কৰিব লাগিব, HLA মেচিং, ব্লাড গ্ৰুপ মেচিং, সেইবিলাক কৰাৰ পিছত আমি ট্ৰান্সপ্লান্টৰ কাৰণে আগবাঢ়িব পাৰে। খুব সুন্দৰ। দৰ্শক, ডক্টৰ সৌৰভ দাসে আমাক খুব ধুনীয়াকে ব্যাখ্যা কৰিলে যে কিডনী ষ্ট'ন বা কিডনী ট্ৰান্সপ্লান্ট, কিডনী বেয়া হয়, মানুহৰ বিভিন্ন ধৰণৰ সমস্যা হয়, কেনেকে হয়, কিয় হয়, কি খাব লাগে, কি খাব নালাগে, এইবিলাক খুব ধুনীয়াকে ব্যাখ্যা কৰিলে। আমি আৰু কথা পাতিম, বিশেষকে প্ৰষ্টেটৰ প্ৰব্লেম, প্ৰষ্টেটৰ সমস্যা যিটো কয় মানুহৰ প্ৰষ্টেট কেঞ্চাৰ এতিয়া অতি কমন কেঞ্চাৰত পৰিণত হৈছে, আৰু আজিকালি মই দেখিবলৈ পাইছো প্ৰষ্টেট কেঞ্চাৰ ক্ৰমাৎ বাঢ়ি গৈছে, আৰু বিশেষকে পুৰুষৰ। হয়। কি আপুনি কি বুলি ব্যাখ্যা দিব, কি হয়, কিয় হৈছে? প্ৰষ্টেট গ্ৰন্থিটো আমাৰ পুৰুষৰ যিটো আমাৰ মূত্ৰস্থলী থাকে বা ইউৰিনাৰী ব্লাডাৰ, হয়। তাৰ পৰা যিটো মূত্ৰনলী থাকে বা পেচাবটো উলিয়াই দিয়ে, হয়। তো তাৰ আৰম্ভণিতে থকা এটা গ্ৰন্থি আগুৰি থাকে। প্ৰষ্টেটটো চব মতা মানুহৰে থাকে। হয়। প্ৰষ্টেটৰ কাম হৈছে যে এই প্ৰষ্টেটে আমাৰ ইউৰেথ্ৰাৰ যিটো আমাৰ মূত্ৰনলী তাৰ এটা অংগ হয়, মূত্ৰতন্ত্ৰৰ, আৰু লগতে প্ৰজনন তন্ত্ৰৰ অংগ, যিবিলাক মতা মানুহৰ শুক্ৰাণু ওলায়, শুক্ৰাণু ওলায় টেষ্টিছৰ পৰা, সেই শুক্ৰাণুটো প্ৰষ্টেট গ্ৰন্থিৰ মাজেৰে পাৰ হৈ আহে, যাতে প্ৰষ্টেট গ্ৰন্থিয়ে সেই শুক্ৰাণুক পুষ্টি যোগাব পাৰে। আচ্ছা।
আৰু যাতে সি নৰ্মেল কামখিনি কৰিব পাৰে স্পাৰ্মটো ধৰি ৰাখে স্পাৰ্মটো তাৰ স্পাৰ্মৰ আপোনাৰ পুষ্টিখিনি যায় নিউট্ৰিশ্যন দিয়ে আচ্ছা নিউট্ৰিশ্যন আগবঢ়ায় প্ৰস্টেট গ্ৰন্থিৰ পৰা তো প্ৰস্টেট গ্ৰন্থিটো চব মতামতেৰে আপোনাৰ বাঢ়িবলৈ আৰম্ভ কৰে 40 বছৰ মান বয়সৰ পৰাই আচ্ছা এনেকুৱা নহয় যে প্ৰস্টেট গ্ৰন্থি বাঢ়িলেই তাৰ চিমটম হ'ব লক্ষণ হ'ব এনেকুৱা নহয় আৰু প্ৰস্টেট গ্ৰন্থি বাঢ়িলেই কেঞ্চাৰ বেমাৰ নহয় আচ্ছা এটা নৰ্মেল প্ৰচেছ এটা মানুহৰ যেনেকৈ চুলি সৰে স্কিনটো খুতুৰা পৰে ঠিক প্ৰস্টেটটো তেনেকৈ বাঢ়িবলৈ আৰম্ভ কৰে আৰু সেইটো আপোনাৰ হৰমনেল চেঞ্জৰ কাৰণে হয় টেষ্টষ্টেৰন যিটো হৰমন থাকে বেছিভাগ ক্ষেত্ৰত সেইটো কাৰণে হয় এতিয়া কথাটো হ'ল কি সেই যেতিয়া প্ৰস্টেটটো বাঢ়া আৰম্ভ কৰে তো তেতিয়া তাৰ কিছুমান ক্ষেত্ৰত কিছুমান ফেক্টৰৰ কাৰণে কিছুমান জেগাই জেগাই তাৰ বাঢ়াটো অলপ বেলেগ ধৰণে আগবাঢ়ি যায় আৰু সেইটোকে সেই বস্তুটোৱে পিছত কেঞ্চাৰ হৈ যাব পাৰে আচ্ছা তো এতিয়া প্ৰস্টেট কেঞ্চাৰটো এটা সুবিধা এটা আমাৰ ভুল ধাৰণা থাকে যে প্ৰস্টেট কেঞ্চাৰ বুলি কৈছে মানে মানুহজন মৰি যাব আৰু বেলেগ কেঞ্চাৰ মানে মানুহজন নাবাচিব আৰু একো লাভেই নাই আমাৰ অসমীয়া মানে বহুত ক্ষেত্ৰতে আমি শুনিছো কিন্তু মোৰ য'ত কৰিছিলো আৰু ইউৰলজি তাত মোৰ ছাৰজনে সদায় কয় তেওঁ প্ৰস্টেট যদি কেঞ্চাৰ হৈছে পেচেণ্ট উইল ডাই উইথ প্ৰস্টেট গ্লেণ্ড নট উইথ প্ৰস্টেট কেঞ্চাৰ আচ্ছা ইণ্টাৰেষ্টিং যে প্ৰস্টেট বেমাৰটো এনেকুৱা যে তাত ভাল ট্ৰিটমেণ্ট আছে কিউৰেবল আজিকালি কিউৰেবল যদি প্ৰস্টেটৰ বেমাৰটো ধৰা পৰিছে তেতিয়াহ'লে যিটো আপোনাৰ যদি গ্ৰন্থিটোৰ ভিতৰতে আছে প্ৰস্টেটটো তাতো ধুনীয়াকৈ গোটেই কাটি পেলাই উলিয়াই দিব পাৰে আজিকালি ৰবটিক ট্ৰিটমেণ্ট আছে লেপাৰস্কপি ট্ৰিটমেণ্ট আছে য'ত অকল 5টা ফুটা কৰি পেলাই পাথৰটো আপোনাৰ প্ৰস্টেটটো কাটি উলিয়াই দিব পাৰি তাৰপিছত আৰু ৰিকাৰেঞ্চৰ চান্সটো বহুত কম আৰু আপোনাৰ যদিহে প্ৰস্টেটৰ বাহিৰলৈ বিয়পিছে তথাপিও আজিকালি আমাৰ ইমান ধুনীয়া চিকিৎসা আছে হৰমন ট্ৰিটমেণ্ট বুলি কয় কেমোথেৰাপি নহয় কেমোথেৰাপি বুলি ভয় খাই যাওঁ আমি যে একদম অৱস্থা বেয়া হৈছে এইটো হৰমন ট্ৰিটমেণ্ট সেই ট্ৰিটমেণ্টতে বহু বছৰলৈকে মানুহজন জীয়াই ৰাখিব পাৰি আচ্ছা সেইটো এটা সুবিধাজনক বস্তু এনেই আপোনাৰ প্ৰস্টেট যদি আপুনি যিটো কৈছে কাটি পেলাই যদি উলিয়াই দিয়া যায় সি মূত্ৰ মানে মানুহৰ মূত্ৰ নিৰ্গমনৰ সমস্যা নকৰে হয়তো যৌন হেৰিত সমস্যা হ'ব ডেফিনেটলি হ'ব কিন্তু মূত্ৰনলীত তেনেকুৱা সমস্যা নহয় আচ্ছা আৰু এই যিটো আপোনাৰ প্ৰস্টেটটো ভালে ৰাখিবলৈ কি কৰা আছিল কেনেকে তাৰ প্ৰতিকাৰ কিবিলাক ব্যৱস্থা ল'লে বা কি কৰিলে প্ৰস্টেট মানুহৰ ভালে থাকে হয় প্ৰস্টেটটো চাওক প্ৰস্টেটৰ যিটো কেঞ্চাৰ বেমাৰ আজি ধৰা পৰিছে তো মানুহে কয় যে যদি প্ৰস্টেট কেঞ্চাৰটো আগতে ইমান কম আছিলে আজিকালি কিয় বাঢ়িছে তেনেকুৱা দেখা যায় যে যিটো মানুহৰ আমাৰ যিটো লাইফ স্পান লংগিভিটিটো বাঢ়ি গৈছে আগতে যদি মানুহ 50 বছৰ জীয়াই আছিলে আজিকালি মানুহ 90 বছৰ জীয়াই থাকে তো ঠিক সেইকাৰণে প্ৰস্টেট কেঞ্চাৰটো বাঢ়িছে আৰু আগতে আপোনাৰ ডায়েগনষ্টিক টেষ্টবিলাক নাছিলে বেমাৰ ধৰিবৰ কাৰণে তো আজিকালি ডায়েগনষ্টিক টেষ্টবিলাকৰ ভাল টেষ্ট ওলাইছে সেইটো ধৰিবৰ কাৰণে সোনকালে হেয়া হয় তো আমি কি কৰোঁ একদম বেছিক বস্তুটো হৈছে আমাৰ প্ৰটেকশ্যন প্ৰিভেনশ্যন বা আৰু আৰ্লি ডায়েগনচিছ মানে আমি সোনকালে বেমাৰটো ধৰা পেলাম তো 50 বছৰ পিছত কিছুমান দুটা বেছিক টেষ্ট কৰা যায় এটা হ'ল আপোনাৰ ডিজিটেল ৰেক্টেল এক্সামিনেশ্যন একো নাই একো পৰীক্ষা নহয় আমাৰ ইউৰলজিষ্টে মানুহজনক নিজে আঙুলিৰে পৰীক্ষা কৰে প্ৰস্টেট গ্ৰন্থিটো আঙুলিৰে পৰীক্ষা কৰি চাওঁ সেইটো কোমল আছে নে ক'ত হাৰ্ড আছে যদি কোমল আছে তেতিয়া ভয়ৰ কাৰণ নাই যদি হাৰ্ড আছে তেতিয়া আমি আকৌ এটা চিৰাম PSA বুলি কয় ব্লাডৰ টেষ্ট এটা আছে সামান্য সৰু টেষ্ট এটা সেইটো কৰিবলৈ কওঁ সেই দুটা আমি মিলাই চাওঁ যদি সেইটো নৰ্মেল আছে তেতিয়াহ'লে ভয়ৰ কাৰণ নাই যদি সেইটো কিবা অকণ তাৰতম্য আছে তেতিয়া আমি ফাৰ্দাৰ MRI বা কিবা বায়োপসি কৰিব দিওঁ সেইখিনিকে ধৰক তো আমাৰ ট্ৰিটমেণ্টৰ মূল হেৰিটো হৈছে আৰ্লি ডিটেকশ্যন সোনকালে যদি আমি ধৰাই পেলাব পাৰোঁ তেতিয়া ট্ৰিটমেণ্টটো কৰিব পাৰোঁ কি হয় আপোনাৰ মানুহৰ পেইন হয় বা কিবা কেনেকৈ গম পোৱা যায় এই বস্তুটো কেনেকুৱা হৈছে আপোনাৰ প্ৰস্টেটৰ যিবিলাক নৰ্মেল আপোনাৰ লক্ষণ থাকে খুব ঘন কৰি পেচাব লগা বা আপোনাৰ পেচাবৰ স্পীড কমি যোৱা ৰাতি বাৰে বাৰে পেচাব লগা বা পেচাব লাগিলে ধৰি ৰাখিব নোৱাৰে সেইবিলাক খবৰ হৈছে নৰ্মেল যিটো প্ৰস্টেট বাঢ়িলে যিবিলাক লক্ষণ হয় সেই লক্ষণবিলাকে আৰ্লি ষ্টেজত প্ৰস্টেট কেঞ্চাৰটো হ'ব পাৰে তো সেইকাৰণে যিবিলাকৰ প্ৰস্টেট 50 বছৰ পিছত আমি চবকে মানে এটা হেৰি কৰোঁ যে এনুৱেলি প্ৰত্যেক বছৰ এজন ইউৰলজিষ্টৰ ওচৰত গৈ পেলাই এই পৰীক্ষাখিনি কৰাব দুটা বেছিক টেষ্ট এটা ডিজিটেল এক্সামিনেশ্যন আৰু এটা খুব খৰচীয় নহয় ডিজিটেল এক্সামিনেশ্যনটো আৰু ডক্টৰে নিজে চাব পইচা নালাগে আৰু আপোনাৰ যিটো চিৰাম PSA টেষ্ট আছে সেইটো সামান্য খৰচ হয় সেইটোৱে আৰু সেইটো টেষ্ট কৰালে আমি গম পাই যাম কিন্তু কিবা আছে নেকি আৰু প্ৰিভেনশ্যনৰ কাৰণে যিটো কৈছে আপুনি আমি সচৰাচৰ উপদেশ দিওঁ যে আমাৰ যিবিলাক ডেইলি এক্সাৰচাইজ খোজকঢ়া ফিজিকেল এক্টিভিটি যিয়ে আপোনাৰ সেই যিটো আমাৰ প্ৰস্টেট গ্ৰন্থি আছে আৰু তাৰ ওচৰ পাজৰৰ যিখিনি অংশ আছে এৰিয়া আছে সেই এৰিয়াত ব্লাড চাৰ্কুলেশ্যনটো বঢ়াই দিব ৰক্ত সঞ্চাৰণটো বৃদ্ধি কৰি দিব তেতিয়াহ'লে আপোনাৰ কি হয় এই প্ৰস্টেট গ্ৰন্থিটোৰ কেঞ্চাৰৰ অকণ চান্সটো কমি যায় মই এই লগতে আৰু এটা কথা সুধিব খুজিছোঁ যে যেতিয়া মানুহক শুনো যে প্ৰস্টেট এনলাৰ্জ হৈছে প্ৰস্টেট এনলাৰ্জ হ'লে বা প্ৰস্টেটৰ সমস্যা হৈছে তেতিয়া কি ধৰণৰ চিকিৎসা কৰিব লাগে কি ধৰণৰ ব্যৱস্থা ল'ব লাগে প্ৰস্টেট গ্ৰন্থি আপোনাৰ আকাৰত বাঢ়িলে বা প্ৰস্টেটৰ সমস্যাৰ সৃষ্টি হ'লে আমি সদায় অপাৰেশ্যন বা শল্য চিকিৎসা নকৰোঁ
সাধাৰণতে তেওঁক আমি কিছুমান আৰ্লি ষ্টেজত কিছুমান ফিজিকেল এক্টিভিটি কিছুমান আছে সেইবিলাক কৰিব দিওঁ বা ছেকেণ্ড ষ্টেজত আমি কিছুমান মেডিচিন বা দৰৱ দি দিওঁ সেই দৰৱবিলাকৰ আজিকালি খুব ভাল ৰিজাল্ট ফলাফল পোৱা যায় সেই দৰৱবিলাকতে বহু বছৰ আমি অপাৰেশ্যন নকৰাকৈ ৰাখিব পাৰোঁ আৰু কিছুমান যদি প্ৰস্তাৱৰ পৰা কমপ্লিকেশ্যন হয় যেনে প্ৰস্তাৱৰ আপোনাৰ ৰক্তক্ষৰণ হৈছে মেডিচিন খাই ভাল পোৱা নাই বাৰে বাৰে পেচাবৰ প্ৰব্লেম সমস্যাবিলাক বাঢ়ি গৈ আছে বা যদিহে তেওঁৰ পাথৰৰ সৃষ্টি বা ৰক্তক্ষৰণ এইবিলাক যদি হয় বা বাৰে বাৰে ইনফেকশ্যন হৈ আছে সেই ক্ষেত্ৰত আমি প্ৰস্টেটৰ সৰু এটা অপাৰেশ্যন কৰিবলৈ আগবঢ়াই দিওঁ এতিয়া আপোনাৰ জিএনআৰচিত এতিয়া এইবিলাক সকলো চিকিৎসা গোটেইখিনি চিকিৎসা উপলব্ধ আছে হয় আৰু প্ৰস্টেট কেঞ্চাৰৰ যিবিলাক সমস্যা প্ৰস্টেট কেঞ্চাৰৰ আমাৰ গোটেইখিনি চিকিৎসা উপলব্ধ আছে আচ্ছা তাৰমানে এতিয়া খালি আপুনি কৈছে যে প্ৰস্টেট গ্লেণ্ডটো যদি দৰকাৰ হয় কেতিয়াবা ৰিমুভ কৰিবলগীয়া হয় মানুহজনক বচাবৰ কাৰণে তেতিয়া তেওঁৰ মূত্ৰাশয়ৰ সমস্যা নোহোৱা হৈ যায় খালি জনজীৱনৰ সমস্যা হ'ব পাৰে সেইটো কথা বাকীখিনি নৰ্মেল লাইফ তাৰমানে এনে যিটো প্ৰস্টেট কেঞ্চাৰ বুলি পেলাই মানুহে আচলতে খুব ভয় খাবলগীয়া নাই এইটো সম্পূৰ্ণ কিউৰেবল আৰু এইটো বহুত শ্ল' গ্ৰয়িং টিউমাৰ হয় খালি আমি সোনকালে যাতে ধৰা পৰিব পাৰোঁ তাৰ কাৰণে তেওঁ নজৰ ৰাখিব লাগে আচ্ছা শ্ল' গ্ৰয়িং টিউমাৰ যিটো কেতিয়াবা ভৱিষ্যতে কেঞ্চাৰলৈ ডেভেলপ হ'ব কিমান পাৰ্চেণ্ট কিবা এনেকুৱা ৰেকৰ্ড আছে নেকি যে প্ৰস্টেটৰ সমস্যাত ভোগা মানুহ ইমান শতাংশ লোক গৈ প্ৰস্টেট কেঞ্চাৰত আক্ৰান্ত হ'ব পাৰে আজিকালি কয় যে আপোনাৰ যোৱা বছৰ হ'ব চাগে এৰাউণ্ড 55 এটা বছৰত অল অভাৰ ইণ্ডিয়াত 55,000 কেঞ্চাৰ ডিটেকশ্যন হৈছে প্ৰস্টেট কেঞ্চাৰ সেইখিনি যিখিনি ডক্টৰৰ ওচৰত গৈছে আচ্ছা এইটো চাগে এটা টিপ অফ দ্য আইচবাৰ্গে হ'ব ডেফিনেটলি বহুত মানুহ এনেকে থাকিব নাই গমে নাপায় ৰেজিষ্টাৰ্ডে হোৱা নাই ডকুমেণ্টেশ্যন হোৱা নাই তো আজিকালি আপোনাৰ কয় যে জেগা লৈ পেলাই এৰাউণ্ড 1 লাখৰ ভিতৰত 7 পৰা 11জন মানুহৰ মানে প্ৰস্টেট কেঞ্চাৰ হ'ব পাৰে বুলি কয় পুৰুষৰ এইটো আশংকা থাকে আমাৰ অসম নৰ্থ ইষ্টক লৈ কিবা সুকীয়া হেৰি নৰ্থ ইষ্টত তেনেকুৱাই পাৰ্চেণ্টেজ আছে এইখিনি যিখিনি ষ্টেজ কৰিছে প্ৰস্টেটৰ কাৰণে কিবা খাব নালাগে এনেকুৱা কিবা আছে নেকি এই আপোনাৰ সেয়া গোটেইখিনি বস্তু আল্টিমেটলি আমাৰ শৰীৰ মেটাবলিজিমৰ কাৰণে একেই বস্তু হয় সতেজ ফল মূল বেছিকে খাব লাগে সতেজ ফ্ৰুট বেছি চৰ্বি বেছি প্ৰটিন জাতীয় আহাৰ পৰিহাৰ কৰিব লাগে তাৰপিছত আপোনাৰ আমাৰ যিটো দৈনন্দিন ব্যায়াম যিখিনি কৰে খোজ কঢ়াৰ পৰা আৰম্ভ কৰি বা ফিজিকেল যিখিনি এক্টিভিটি সেইখিনি মেইনটেইন কৰি ৰাখিব লাগে পানীৰ পৰিমাণটো খুব বেছিকে একেবাৰতে খাব নালাগে ঘনাই খাব লাগে 1 ঘণ্টাত 1 গিলাচ কৰি বা এনেকুৱা ধৰণৰ পানী খাব লাগে ৰাতি টোপনিটো ভাল হ'ব লাগে এটি 6-7 আৱাৰ্ছৰ এটা ভাল টোপনি হ'লে মানুহৰ জীৱনৰ সেই প্ৰস্তুতিৰ সমস্যাবিলাকো বহুত কমাই ৰাখিব পাৰে দৰ্শকসকল গতিকে আপোনালোকে গম পালে কি কৰিব লাগিব কি কৰিব নালাগে আপোনালোকৰ এই ৰোগটো নিজেই তাক প্ৰিভেণ্ট কৰিব পাৰে নহয় অলপমান যদি কেয়াৰফুল হয় অলপ সতৰ্ক হয় খোৱা বোৱাৰ ক্ষেত্ৰত আপুনি যদি অলপ খোজ কঢ়া কৰে এক্সাৰচাইজ কৰে তেতিয়াহ'লে আপুনি এইবিলাক সমস্যাৰ পৰা আঁতৰি থাকিব পাৰে আজি যদিও এইটো জিএনআৰচি মেডিটক কিন্তু আমাৰ সৈতে আছে ডক্টৰ সৌৰভ দাস তেখেত এগৰাকী ইউৰলজিষ্ট কিন্তু লগতে তেখেতক মই লোভ সামৰিব পৰা নাই এগৰাকী খুব জনপ্ৰিয় গায়ক ভাল গান গায় আৰু পপুলাৰ ছিংগাৰ মই দেখিছোঁ তেওঁৰ পৰিয়ালটো কালচাৰেলৰ জগতখনৰ লগত আছে গতিকে মই অনুৰোধ কৰিম দৰ্শকসকলৰ কাৰণে কিবা এটা গান এটা গুণগুণাই দিব আপুনি অনুৰোধ কৰিছে মই এনেকৈ গান গাই পোৱা ঠিক আছে মই জয়ন্ত হাজৰিকাদেৱৰ গান দিয়ে মোৰ ফেভাৰিট ছিংগাৰ হয় তেখেতে অকণমান এটা চেন গুণগুণাই আছো কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰষা শৰততে যাত্ৰা বিচৰাৰে তোমাকেই বিচৰাৰে মায়াময় ৰূপালী জোৰা ছায়াখন সৰলৰে বাহ বঢ়িয়া আপুনি অনুষ্ঠান কৰে ঘৰতে আৰু ফেমিলি বা ফ্ৰেণ্ডছৰ মাজত বা কিবা হস্পিটেলত ব্যস্ততাৰ মাজত তেখেতে গানৰ অনুশীলনৰ অব্যাহত ৰাখিছে আৰু মই কৈছো যে ইউৰলজি আচলতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ তাৰ তেখেত দায়িত্ব আছে আৰু দৰ্শকসকল আপোনালোকে গম পালে যে আপোনালোকৰ যদি কিডনীত ষ্ট'ন হৈছে বা কিডনীৰ কিবা সমস্যাত ভুগিছে বা প্ৰস্টেটৰ কিবা সমস্যাত ভুগিছে তেতিয়াহ'লে আপোনালোকে ডক্টৰ সৌৰভ দাস বা জিএনআৰচি টিমটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে ইয়াত অত্যাধুনিক সা সুবিধা সকলোবিলাক উপলব্ধ শেষত মই আকৌ এবাৰ আপোনাক অনুৰোধ কৰিম দৰ্শকৰ জ্ঞাততে এটা হ'ল কিডনী ষ্ট'ন নহ'বৰ কাৰণে কি প্ৰতিকাৰ তেওঁলোকে কৰিব পাৰে লগতে প্ৰস্টেট গ্লেণ্ডৰ ভালে ৰাখিবৰ কাৰণে কি কৰিব পাৰে আপুনি আপোনাৰ মুখে আকৌ এবাৰ কৈ দিয়ক যাতে দৰ্শকসকল অৱহিত হয় বৃক্কৰ পাথৰ বা কিডনী ষ্ট'নৰ কাৰণে আমি সদায় মনত ৰাখিব লাগিব আমাৰ খোৱা পানীৰ পৰিমাণটো
খোৱা পানীটো খুব ঘনাই খাব, একেবাৰতে বেছি পানী খাব নালাগে, দিনৰ বেলিকা পাৰিলে 1 ঘণ্টাত 1 গিলাচ কৰি পানী খাই ৰাখিব। সদায় যদি আপুনি বাহিৰত যাব লগা হয় তেতিয়াহ'লে লগত পানীৰ বটলটো যদি বা পানীৰ এটা পাত্ৰৰ লগত থাকে বা য'তে যায় পানী খোৱাটো নজৰ ৰাখিব। 2 নম্বৰটো ডক্টৰ মই লগতে সুধি গৈছে দিনটোত কিমান লিটাৰ পানী খাব লাগে কিবা এনেকুৱা হিচাপ আছে আমি যোন নৰ্মেল এডাল্ট যোনে বাহিৰত কাম চাম কৰি থাকে তেওঁ 2 পৰা 3 লিটাৰ পানী যথেষ্ট তেওঁৰ কাৰণে। আচ্ছা আৰু এটা কথা কয় মই সেইটো সেইকাৰণে আপোনাক সুধিলো যে মানুহে শৌচ পেচাব যেতিয়া মানুহ লাগে দীৰ্ঘ সময় ধৰি বন্ধ কৰি ৰাখিব নালাগে হয়নে কথা নিশ্চয় সেইটো কিডনিত এফেক্ট কৰে কিডনি পাথৰ হওক আপোনাৰ প্ৰস্তাৱৰ প্ৰব্লেম হ'ল সেই বস্তুটো বহুত দৰকাৰী। কনষ্টিপেশ্যন কোষ্ঠকাঠিন্যতা আমি অপৰিহাৰ কৰাটো বিৰাট দৰকাৰ বা আমি যদি বহুত দেৰি পেচাব ধৰি ৰাখো সেইটো আপোনাৰ পিছত গৈ কাৰণ যিটো ব্লাডাৰ থাকে তাত বহুত নাৰ্ভাছ চিষ্টেম নাৰ্ভ থাকে কিছুমান আৰু এই মহিলাসকলৰ প্ৰায়ে আমি দেখো যে তেওঁলোকৰ ইউৰিনেৰী প্ৰব্লেম থাকে এইবিলাক কাৰণ হয় থাকে সেইটো কাৰণতে এটা হ'ব পাৰে। আচ্ছা হয় কওক নেক্সট 2 নম্বৰটো আছে সতেজ শাক পাচলি যিটো খাওঁ আমি সতেজ শাক পাচলি নেমু টেঙা চাইট্ৰাছ জাতীয় বস্তু এইটো বেছিকৈ খাব লাগে। ফাষ্ট ফুড জাংক ফুড যিমান পাৰি এভইড কৰিব। দৈনন্দিন যিবিলাক আমাৰ এক্সাৰচাইজ থাকে খোজ কঢ়াৰ পৰা আৰম্ভ কৰি সদায় নিজকে সক্ৰিয় কৰি ৰাখিব লাগে। এইটো প্ৰস্তুতিতে হওক বা কিডনি ষ্ট'নৰ হওক বহুত দৰকাৰী কথা এটা। প্ৰস্তুতিৰ কাৰণে ৰাতিৰ ভাগত বেছি পানী নাখাব। ৰাতি 7টা গধূলি 7টা বজা বা 8টা বজাৰ পিছত পানী খোৱাটো পৰিমাণটো কমাই দিব। সেইটো বহুত দৰকাৰী বস্তু হয় আৰু পেচাবটো বেছি দিন ধৰি ৰাখিব নালাগে। আৰু আপুনি ক'লে কোষ্ঠকাঠিন্যটো পৰিহাৰ কৰিব লাগে। জন্তুৰ আহাৰ বা খুব বেছি চৰ্বিজাতীয় আহাৰ সেইবিলাক যিমান পাৰি কমাই খাব লাগে। গতিকে দৰ্শকসকল মনত ৰাখিব যিখিনি কথা কৈছে এই কথাখিনি আপোনাৰ শৰীৰৰ কাৰণে উপকাৰী বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোক অলপ সতৰ্ক হ'ব যে এইখিনি বস্তু আৰু কিবা খাব নালাগে আপুনি ক'লে এইটো ক'লে আৰু কিবা এনেকুৱা জাংক ফুড খাব নালাগে বুলি আপুনি ক'লে লগত জ্বলা মছলাটো কম খাব লাগে স্পাইচি ফুডবিলাক কমাই খাব লাগে আৰু কিবা ফ্ৰুটছ বেছি অপকাৰী বা কিবা ফল বেছি অপকাৰী বা পাচলি কিবা অপকাৰী সাধাৰণতে ফলবিলাক ভালেই হয় পালেং শাকটো অকণমান কয় যে বিজুলা বস্তুটো কিন্তু সেইটো কিডনি স্পাইনাক যিটো আমাৰ সেইটো আপোনাৰ কিডনি ষ্ট'ন ফৰ্মত সহায় কৰিব পাৰে। পালেং শাক এটা ক'লে পালেং শাক এটা ক'লে মিঠা আলু ভেন্দি কাঠআলু বেঙেনা সেইবিলাক খাব লাগে কাৰণ সেইবিলাকৰ বহুত ভাল ভাল গুণ আছে কমাই খাব এনেকুৱা নহয় সদায় খাইছো সেইটো যাতে আপোনাক হেৰি কৰিব বাকী আপোনাৰ যিটো হাই ফাইবাৰ মিট থাকে মিটটো সদায় খাব নালাগে মাজে মাজে সেইকাৰণে কয় যে সৰু মাছবিলাক ভাল মাছ খালে ভাল তাৰ কেলচিয়ামটো বেছিকৈ পায় সৰু মাছ খালে আৰু সেইটো প্ৰডাক্টিভ হয় সৰু মাছ খালে। ঠিক আছে দৰ্শকসকল আপোনালোকে যিখিনি কথা তেখেতে ক'লে সেইখিনি অনুসৰণ কৰিবলৈ চেষ্টা কৰক আপোনালোক ভালে থাকক আমাৰ এইটোৱে লক্ষ্য যে আপোনালোকে যাতে সুস্থ থাকে যাতে ডক্টৰৰ ওচৰত বেছিকৈ আহিবলগীয়া নহয় নিজেই যাতে আপোনালোকে সুস্থ হৈ থাকিব পাৰে সেইটো কথা আচলতে আহ্বান যি নহওক ডক্টৰ সৌৰভ দাসে খুব ধুনীয়াকৈ ব্যাখ্যা কৰিলে ডক্টৰ দাস আপোনাক ধন্যবাদ জনাইছো আৰু ইয়াৰ পাছতে মই প্ৰণয় বৰদলৈ GNRC মেডিটকৰ পৰা বিদায় লৈছো ধন্যবাদ।